কলিয়াবৰ চাহ বাগিচাৰ 13 নম্বৰ বাগানৰ দাঁতিতে নগাপথাৰত পিঞ্জিৰা স্থাপনৰ আজি তৃতীয়টো দিন আৰু এতিয়াও কিন্তু বাঘ পিঞ্জিৰাবদ্ধ হোৱা নাই। মই দেখুৱাম পিঞ্জিৰা দৃশ্য। এই মুহূৰ্তত আমি কলিয়াবৰ চাহ বাগিচাৰ কাষৰে যি নগাপথাৰতে আছোঁ আৰু দেখুৱাইছোঁ এটা পিঞ্জিৰা আৰু এটা ছাগলী। তাৰ ভিতৰত এটা টোপ হিচাপে ছাগলী দিয়া হৈছে আৰু ছাগলীটো ইয়াত আছে এই মুহূৰ্তত। আৰু দেখা গৈছে 3 দিন হ'ল আজি পিঞ্জিৰা স্থাপনৰ, কিন্তু এতিয়ালৈকে বাঘ পিঞ্জিৰাবদ্ধ হোৱা নাই। আৰু যোৱা শুকুৰবাৰে কলিয়াবৰ মেনৰ আৰু কামাখ্যা মন্দিৰৰ কাষত দেখা বাঘটো কিন্তু বন বিভাগৰ তথ্য অনুসৰি সেই বাঘটোৱে ব্ৰহ্মপুত্ৰৰ বালি চাপৰেদিয়ে কলিয়া ভোমোৰা দলঙৰ দিশে গৈছে। আৰু ইয়াত যিহেতু বনকৰ্মীৰ লোক আছে, আমি তেওঁলোকৰ পৰা আচলতে জানিম কেইটা বাঘ আছে এই অঞ্চলটোত, ক'ত কোনটো বাঘ আছে, আপোনাৰ কি তথ্য আছে? হয় এনেই বাঘটো আমি ধৰক কেইবাটাও বাঘ দেখা পাইছোঁ ইয়াত। একেলগে আমি দুটা বেলেগ ফালে দেখিছোঁ, এইফালে দুটা একেলগে দেখিছোঁ। তেনেকৈ আমি অনুমান কৰিছোঁ ধৰক ইয়াত 4টামান বাঘ থাকিব লাগে। মন্দিৰৰ ওচৰত শুকুৰবাৰে দেখা বাঘ সেইটো ৰাতিৰ ভাগত সি ব্ৰহ্মপুত্ৰ ছাইডে গ'ল। আমি ৰাতিপুৱা সময়ত মানে তাৰে এজন স্থানীয় যুৱকে ক'লে যে বাঘ এটা পাৰ হৈছে বুলি। লগে লগে আমি গৈ পেলাই খোজ প্ৰত্যক্ষ কৰিলোঁ। বাঘ এটা বালিচাপৰিত বাঘ এটা যোৱাৰ খোজ আমি পাইছোঁ। আৰু সেইটো আপোনাৰ কলিয়া ভোমোৰা দিশে গৈছে। এইটো এটা মানে চৰ অঞ্চল আছে, চন্দে টাপু বুলি কয়। এইটো 6ষ্ঠ সংযোজন এলেকা আৰু তাতে এখন বোটো থাকে ৱাইল্ড লাইফৰ। তেখেতসকলেও আমাক জনাইছে যে বাঘ এটা আহিছে, বাঘটো মানে আমাৰ বোটখনৰ কাষেদি গৈছে। আমি তেতিয়া অনুমান কৰিব পাৰিছোঁ যে হয়তো মেনৰৰ কাষত যিটো বাঘ ওলাইছিলে সেই বাঘটোৱে হয়তো পাৰ হৈ গৈছে আৰু আমি খোজ পাইছোঁ আচলতে। কালি পুৱাৰ ভাগত কামাখ্যা গাঁৱৰ চিতনলা বাগিচাৰ কাষতো এটা বাঘ দেখা বুলি স্থানীয় ৰাইজে অৱগত কৰিছে। সেইটো বাঘ কোনফালে আছে কিবা আপোনালোকে জানিছে নেকি? নাই, সেইটো আচলতে আমাক একো জনোৱা নাই। আমি তাৰ বিষয়ে নাজানিম। আচলতে আমি নিয়মীয়া তহলদাৰী সদায় কৰিয়ে আছোঁ আৰু প্ৰায় সকলোকে আমি যিসকল মানে কামাখ্যা সংৰক্ষিত বনাঞ্চলৰ দাঁতি কাষৰীয়া জনসাধাৰণ আছে, যিসকল ঘূৰি ফুৰে, তেওঁলোকক আমি নম্বৰ দিয়া আছে যে ক'ৰবাত কিবা দেখা পালেও আমাক লগে লগে যোগাযোগ কৰিব। কিন্তু আমাক তেনেকৈ যোগাযোগ কৰা নাই। আমাৰ নিয়মীয়া তহলদাৰী আছে আৰু আমাৰ ফালৰ পৰা আমিতো সষ্টম হৈ আছোঁ। বাগানত শ্ৰমিকে কাম কৰি আছে নেকি? শ্ৰমিকে কাম কৰি আছে। শ্ৰমিকৰ এতিয়া সোণাৰী ডিভিজনৰ সোণাৰী ছাইডেও কৰিছে, শিলঘাট ছাইডেও কৰিছে। আচলতে এতিয়া কলম দিয়া আৰু পানী দিয়া তেওঁলোকে কাম চলি আছে আৰু তেওঁলোকক আমি আমাৰ পহৰাৰ মাজতে কামখিনি সমাধা কৰিব দিওঁ আৰু যাতে দ্বিতীয়বাৰ এনেকুৱা এটা দুখজনক ঘটনা নঘটে। বনভোজস্থলী বন্ধ কৰি দিয়া ত্ৰিশূলধাৰী। হয় এইটো বনভোজস্থলী আচলতে সমজিলা প্ৰশাসনৰ পৰা ইয়াতে এটা নিৰ্দেশনা আহিছে। এইটো বনভোজস্থলী যিহেতু কামাখ্যা সংৰক্ষিত বনাঞ্চল, মানে ত্ৰিশূলধাৰী মন্দিৰটো মানে কামাখ্যা সংৰক্ষিত বনাঞ্চলৰ লগতে আৰু বনভোজস্থলীও একে লগতে। সেইটো কাৰণে আমাৰ যিটো মানে খণ্ড বন বিষয়া কাৰ্যালয় আছে, সেই কাৰ্যালয়ৰ ভিতৰৰ অংশটোত আমি বনভোজ খাবলৈ যাবলৈ দিয়া নাই। নিশ্চয়কৈ মই দেখুৱাম পিঞ্জিৰা দৃশ্য আৰু লগতে কেইটামান কথা উল্লেখ কৰিম যে বাঘৰ আতংক অব্যাহত থকাৰ মাজতে যি কলিয়াবৰ শিলঘাটৰ যি বনভোজস্থলী, ত্ৰিশূলধাৰী নৈপৰীয়া যি নৈসৰ্গিক শোভা পৰিপূৰ্ণ যি এলেকা, তাত বনভোজ প্ৰতি বছৰে হৈ আছে। কিন্তু এইবাৰ বাঘৰ আতংকৰ বাবে সেই স্থানত বনভোজ বন্ধ কৰি দিয়া আছে আৰু শিলঘাট খণ্ড বন বিষয়া কাৰ্যালয়ৰ সন্মুখতে পথ বন্ধৰ ফলক বন বিভাগে আঁৰি দিছে। তাৰ লগতে প্ৰশাসনে কেতবোৰ নিৰ্দেশনাও জাৰি কৰিছে। কলিয়াবৰ চাহ বাগিচাৰ মাজেৰে পথটোৰে বিয়লি 4 বজাৰ পৰা পৰৱৰ্তী 9 বজালৈ মানুহৰ চলাচলত নিষেধাজ্ঞা আৰোপ কৰিছে। কামাখ্যা সংৰক্ষিত বনাঞ্চলত প্ৰৱেশ নিষিদ্ধ কৰিছে। ত্ৰিশূলধাৰী যি বনভোজস্থলীত প্ৰৱেশ নিষিদ্ধ কৰিছে, কিয়নো ত্ৰিশূলধাৰী বনভোজস্থলীৰ কাষতে কামাখ্যা সংৰক্ষিত বনাঞ্চল আছে আৰু মানুহৰ সুৰক্ষাৰ খাতিৰত সেই বনভোজস্থলী বন্ধ কৰি দিয়া হয়। তাৰ পৰিৱৰ্তে কামাখ্যা মন্দিৰৰ নামনিতে বনভোজকাৰী দলে বনভোজ উপভোগ কৰিছে। আৰু যি বাঘৰ আতংকৰ মাজতে বন বিভাগো তৎপৰ হৈছে, প্ৰশাসনেও কেতবোৰ নিৰ্দেশনা জাৰি কৰিছে। তাৰ মাজতে কিন্তু পিঞ্জিৰা স্থাপন আজি 3 দিন হ'ল, কিন্তু এই মুহূৰ্তলৈকে বাঘ পিঞ্জিৰাবদ্ধ হোৱা নাই। এটা বাঘ ব্ৰহ্মপুত্ৰ চাপৰি দিশে যোৱা বুলি বন বিভাগে দাবী কৰিছে আৰু স্থানীয় লোকৰ মতে আন এটা বাঘ কিন্তু কামাখ্যা গাঁৱৰ আশে পাশে বিচৰণ কৰা প্ৰত্যক্ষ কৰা বুলি আমাক জানিবলৈ দিছে। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।